আমি অতি দুৰ্ভাগ্যজনকভাৱে আজি পুৱাৰ পৰা এটা বাতৰি শুনি আমি যথেষ্ট দুখ লাগিছে আৰু অলপ মৰ্মাহতও হৈছো কাৰণ আমাৰ দেশলৈ বা আমাৰ ৰাজ্যখনলৈ বা ভাৰতবৰ্ষৰ এই অসম প্ৰান্তলৈ পৃথিৱীৰ এখন উন্নত দেশ জাপানৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী অহা 1 তাৰিখে অহা কথা আছিল কিন্তু আজি হঠাৎ খবৰ বাতৰি বিয়পি পৰিছে যে তেখেতৰ এই ভ্ৰমণ প্ৰায় অনিশ্চয়তাৰ মাজলৈকে গুচি গৈছে গতিকে এটো আমাৰ অসমৰ বাবে অতি দুখৰ কথা এটো দ্বিতীয়বাৰৰ কাৰণে এই ভ্ৰমণ হয়তো বাতিল হ'ব প্ৰথমবাৰ 2019 চনত জাপানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল অসমত চাৰিওফালে খুব ধুমধামেৰে যা যোগাৰ চলিছিল সুন্দৰকৈ চহৰখন নগৰখন ৰাজ্যখন সজোৱা হৈছিল কিন্তু তাৰ পাছৰ পৰ্যায়তে আমি সেই সময়ত দেখা পালো যে বিভৎস যি কা আন্দোলন হৈছিল অসমৰ চাৰিওফালে কা আন্দোলনৰ অগ্নিশিখা বিয়পি পৰিছিল কোনো যুক্তিহীনভাৱে অযুক্তিকৰভাৱে মানুহক আবেগিক কৰি দুজনমান মানুহে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে যি আন্দোলন কৰিলে সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হৈ গৈছিল অসমৰ সেই মানে এটা জ্বলন্ত ৰূপ কোনেও চাব নোখোজে তেনেকুৱা এটা অৱস্থা কিন্তু হৈছিল তাৰ কাৰণে বাতিল হ'ল আৰু এবাৰো ঠিক যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণে হা সমিতি গঠন কৰি মন্ত্ৰীবিলাকক দায়িত্ব প্ৰদান কৰি অসমলৈ অহা 1 জুলাইত আহিব লগা প্ৰধানমন্ত্ৰী জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ানীৰ যি ভিজিট ভাৰত ভ্ৰমণ বা অসম ভ্ৰমণ এখিনি হাজু কৰি তুলিছিল কিন্তু হঠাৎ যোৱা 18 তাৰিখৰ দিনা আমাৰ গণেশগুৰিত যিটো অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিলে এটোৱে এতিয়া আমাৰ গোটেই ভ্ৰমণটো অনিশ্চয়তাৰ মাজলৈ লৈ গ'ল আমি সদায় দেখা পাইছো যে অসমলৈ যেতিয়াই বিদেশী লোকসকল এটা ভাল কামৰ বাবে আহিব খোজে তেতিয়া ইয়াত এছাম অপশক্তিয়ে অসম বিৰোধী অসমীয়া বিৰোধী এছাম শক্তিয়ে কিন্তু উঠি পৰি লাগে যাতে অসমৰ পৰিৱেশটো উত্তাল কৰিব পাৰি এটা বেয়া পৰিৱেশ কৰি দিব পাৰি কাৰ কি ইয়াত স্বাৰ্থ আছে মই নাজানো কিন্তু এটা কথা ঠিক যে অসমত থকা এছাম অসমীয়া মানুহৰ মাজতে অসম বিদ্বেষী লোকবিলাক সোমাই আছে যাৰ বাবে আমি অসমীয়া জাতিটো কিছু পিছুৱাই যোৱাৰহে আজি উপক্ৰম হৈছে গতিকে এইটো বৰ দুখৰ কথা দেশৰ প্ৰধানমন্ত্ৰী গৰাকী আমি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ হৈতে বিদেশৰ জাপানৰ প্ৰধানমন্ত্ৰী গৰাকী যি আলোচনা হ'ব লগা আছিল সেই আলোচনা আজি নিশ্চয় তেখেতৰ অনুপস্থিতিত কেতিয়াও হোৱাটো সম্ভৱেই নহয় আৰু অহা হলে আজি হয়তো কোটি কোটি টকাৰ বিনিয়োগ আমাৰ অসমত জাপানে কৰিলে হয় আজি সুজুকিৰ দৰে কোম্পানী ইয়ালে আহিলেহেঁতেন বা অন্যান্য আৰু বহুত কোম্পানী বহুত ইণ্ডাষ্ট্ৰি ইয়াত কৰিবৰ কাৰণে তেওঁলোকে মনস্থ কৰি লৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰখনক বিকাশৰ বাবে ইমান অহুপুৰুষাৰ্থ কৰিছে আৰু তাত এছাম মানুহে সদায় মানে চেঁচা পানী ঢালিবৰ কাৰণে চেষ্টা কৰি থাকে গতিকে আমি ধিক্কাৰ দিছো এই অপশক্তিবিলাকক কাৰোবাৰ ছবি অংকনক লৈ কাৰোবাৰ কিবা মানে যিবিলাক প্ৰতিবাদ সেই প্ৰতিবাদ মই ভাবো বহুত যুক্তিকৰ একো প্ৰতিবাদ নহয় কাৰণ জুবিন দাক আমি সকলোৱে ভাল পাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিজন মানুহে চৰণচুই বিদায় দিছে জুবিন দাক আৰু সেই মানুহজনৰ ওপৰত মানুহে সন্দেহ কৰে তেখেতে জুবিন দাক য'ত ৰাখিব লাগে জুবিন সমাধি ক্ষেত্ৰখনক এখন এটা বৈচিত্ৰ্যময় এটা ৰূপ দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কাম কাজ হাতত ললে তেখেতে নিৰ্বাচন শেষ কৰি জুবিন ক্ষেত্ৰ ভ্ৰমণ কৰি তাত কি কেনেধৰণে কাম কৰিব তাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে চাৰিফালৰ বাউণ্ডাৰী ৱাল মাৰিবৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ পাছত আকৌ জুবিন দাক লৈ জুবিন দাৰ ফটো এখনক লৈ বা অন্য ধৰণৰ কিবা কথাক লৈ কৰবাত কোনোবাই কিবা ফটো মচিলে বুলি কিবা কৈ এনেকুৱা ধৰণৰ কথাবিলাকৰ বহুত বেছি যুক্তি নাথাকে কাৰণ আমি পৃথিৱীত জীয়াই থকা মানুহখিনিয়েটো জীয়াই থাকিব লাগিব দেশখনকটো উন্নয়নৰ দিশত লৈ যাবগে লাগিব জুবিন দাক আমি মৃত্যুৰ পৰা বচোৱাটো সম্ভৱ নহয় তেখেত যি স্বৰ্গগামী হলটো হল তেখেতৰ স্মৃতি খিনিক জীয়াই ৰাখিবৰ কাৰণে তেখেতৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবৰ কাৰণে চৰকাৰখনে আৰু কিমান কৰিব তো সকলোখিনি কৰিবৰ কাৰণে হাতত উদ্যম লৈছে উদ্যোগ লৈছে আৰু হৈ উঠিব সময়ত ৰাইজে কিছুদিন অপেক্ষা কৰক তাৰ বিপৰীতে সৰু সুৰা কথাবিলাকত লাগি ভাগি চৰকাৰখনক অসুবিধাত পেলাবৰ কাৰণে ৰাষ্ট্ৰখনক অসুবিধাত পেলাবৰ কাৰণে আৰু বিদেশী ৰাষ্ট্ৰগৰাকী ৰাষ্ট্ৰপতি ভ্ৰমণ বাতিল হৈ যোৱাৰ দৰে কাৰ্যসূচী লোৱাটো অনুচিত আছিল আৰু এটোৱে আমাক অসমখনক আৰু এখাপ পিছুৱাই লৈ যোৱাটো আমি অনুভৱ কৰিছো গতিকে মই ভাবো যে আমি সকলোৱে অনাগত দিনবিলাকৰ সংযত হৈ ৰাষ্ট্ৰ আৰু জাতিৰ বিকাশৰ বাবে উন্নয়নৰ বাবে আমি কাম কৰিব লাগিব চিন্তা কৰিব লাগিব কেৱল একপক্ষীয়ভাৱে পুখুৰীৰ পানীৰ দৰে স্থবিৰ হৈ এটা কথাত আমি লাগি থকাটো অনুচিত
আমি গতিশীল চিন্তাৰে যাব লাগিব এই পৃথিৱীলৈ অনেক মানুহ আহিছিল আৰু অনেক মানুহ যাব আহিব আৰু যাব গতিকে আহি থাকিব গৈ থাকিব প্ৰতিভাৰ কোনো কাহিনীও শেষ নহয় আৰু হয়তো এই পৃথিৱীলৈ আৰু মানে হতজন জুবিন দা আহিব আমাৰ পাছৰ হাজাৰ বছৰত গতিকে আমি তেখেতলোকে এই পৃথিৱীখন সজাব ধুনীয়াকৈ জুবিন দাই যিমানখিনি পাৰিলে কৰিলে ভূপেন দাই যিমানখিনি পাৰিলে কৰিলে বিষ্ণু ৰাভাই যিমানখিনি পাৰিলে কৰিলে জ্যোতিপ্ৰসাদে যিমানখিনি পাৰিলে কৰিলে ফণী শৰ্মাই যিমানখিনি পাৰিলে কৰিলে আৰু সেইবুলি আৰু মানুহটো অহা নহাকৈ থকা নাই আৰু নতুন সৃষ্টি হ'ব আহি থাকিব গতিকে আমি জুবিন দাৰ স্মৃতি বিজড়িত কথাখিনিক আমি জীয়াই ৰাখিম তেখেতৰ সমাধি ক্ষেত্ৰত এটা কলাক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে জুবিন কলাক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে চৰকাৰে পদক্ষেপ ল'লে তাৰ পাছতো আকৌ এনে ধৰণৰ এটা বিশৃংখল পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰাটোৱে আমাৰ যিটো অসহিষ্ণু মনোভাৱ ইটোকে হুচাই গতিকে মই সকলোকে আহ্বান জনাইছো যে অন্ততঃ দেশ আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা ভাবি আমি অন্ততঃ দেশখনক শান্তিৰে চলা এটা পৰিৱেশ আমি নিৰ্মাণ কৰি দিব লাগে ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ